অধ্যক্ষ পলাল পুলিচ অহা দেখি পলাল অধ্যক্ষক বিচাৰি গৈছিল পুলিচ চানমাৰী থানাৰ পুলিচে ওৱাদিহে নাপালে কেনি গ'ল কলৈ পলাল অধ্যক্ষ ঠিকাদাৰৰে মিলি ধন আত্মসাতৰ গোচৰ উদ্ধাৰ পাবলৈ কি নতুন ফৰ্মুলা অধ্যক্ষৰ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষৰ কাহিনী অধ্যক্ষ অৰূপ কুমাৰ মিশ্ৰৰ আজব কাহিনী হয় এইবাৰ অধ্যক্ষই পলাল মানে লুকাল ঘৰলৈ পুলিচ অহা দেখি হাউতকৈ লুকাই গ'ল অধ্যক্ষ বহু সময় ধৰি অধ্যক্ষ মিশ্ৰক বিচাৰিলে পুলিচৰ অভিযানকাৰী দলটোৱে কিন্তু নাই অধ্যক্ষৰ কোনো সম্ভেদ নাই প্ৰত্যক্ষদৰ্শীৰ এক সূত্ৰ মতে পুলিচ বাহিনী ঘৰলৈ যোৱাৰ সময়ত অধ্যক্ষ মিশ্ৰ ঘৰতে আছিল কিন্তু পুলিচে মিশ্ৰক ঘৰত বিচাৰি নাপালে আচৰিত নহয়নে কলৈ গ'ল ক'ত লুকাল মিশ্ৰ পুলিচ দেখি কিয় ভয় খালে মিশ্ৰই এই প্ৰশ্নৰ উত্তৰ লুকাই আছে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ ভিতৰ চৰাত দুৰ্নীতি অনিয়মেৰে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদখনৰ ধ্বংসযাত্ৰা আৰম্ভ কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ থকা অধ্যক্ষ অৰূপ কুমাৰ মিশ্ৰৰ বিৰুদ্ধে বহুকেইটা গুৰুতৰ অভিযোগ আছে ঠিকাদাৰৰ সৈতে মিলি পৰিষদৰ পুঁজি হেৰফেৰ কৰাৰ অভিযোগ পৰিষদৰ ভিতৰ চৰাত সংঘটিত এনে দুৰ্নীতিৰ এটা অধ্যায় আছিল ঠিকাদাৰৰে মিলি অধ্যক্ষৰ ধন আত্মসাত কৰাৰ অভিযোগ এই অভিযোগ চানমাৰী থানাত দাখিল কৰিছিল অভিযোগকাৰীয়ে অভিযোগ লাভ কৰি অধ্যক্ষ মিশ্ৰৰ সন্ধান বিচাৰি ওলাল পুলিচ কিন্তু পুলিচ দেখি অধ্যক্ষৰ পলায়ন অধ্যক্ষ মিশ্ৰই খুৱে পাৱে ধন আহৰণৰ বাবে পথ মুকলি কৰি ৰখাৰ স্বাৰ্থত আকো কি ফৰ্মুলা ল'ব সেয়া হৈ পৰিছে চৰ্চাৰ বিষয় ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব